নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই মোৰ জ্যোতি অনুৰাগীসকলক এটা কথা বিশেষ কথা এটা জনাম আজি সেইটো হ'ল যে বহুতৰে আপত্তি মোৰ মোবাইলত ফোন কৰি নাপায় আন কোনোবাই বহুত কিবা কানি কৈয়ে থাকে মুখ্য কথাটো হ'ল মই আপোনালোকক এটা কথা অনুৰোধ কৰোঁ যে আপোনালোকে মুখ্যতঃ অহাকালিৰ পৰা এটলিষ্ট মানে জুনৰ 2 তাৰিখলৈকে যাতে মোৰ এই হোৱাটছআপ নম্বৰত কোনেও মেছেজ নপঠায় বা কোনো অনুৰোধ নকৰে মুখ্য কথা মই অহাকালিৰ পৰা বিশেষকৈ জুনৰ 3 তাৰিখলৈকে কাৰো কুণ্ডলী বিচাৰ নকৰোঁ আৰু যিখিনি মোৰ হাতত এতিয়া আছে সেই সকলৰখিনি চাম যিকেইখন আছে হাতত পৰ্যায়ক্ৰমে যেহেতু মই যিখিনি লিপিবদ্ধ কৰি থৈ দিছোঁ এইখিনি আপোনালোকক 2-এখনকৈ পাই যাব এইজনক মই কৈছোঁ একেসকলে চিন্তা কৰিব নালাগে কথা হ'ল কি মই অহাকালিৰ পৰা বিশেষকৈ নতুনকৈ এমাহৰ কাৰণে কোনো জন্ম পত্ৰিকা নতুনকৈ বিচাৰ নকৰোঁ বা নলওঁ গতিকে আপোনালোকে মোৰ এই হোৱাটছআপ নাম্বাৰ যিটো আছে পাইছে আপোনালোকে আৰু যদি পোৱা নাই সেইটো নাম্বাৰটো মই আকৌ এবাৰ আপোনালোক কৈ দিছোঁ সেই নাম্বাৰটো আছিল মোৰ 8453051427 মোৰ এইটো নাম্বাৰ বহুতে আপত্তি কৰে নাম্বাৰটো নিদিও মুখ্য সেইও এটা আপত্তি আৰু বহুতৰে কথা কয় বহুতে আপত্তি হ'ল কি ফোনত নাপায় ফোনটো প্ৰায় বন্ধ থাকে হয় মোৰ ফোনটো মই বন্ধ ৰাখিব লগা হয় প্ৰয়োজন সাপেক্ষে কাৰণ যেহেতু মোৰ গোটেইখিনি অনলাইনত থাকে বিচাৰখিনি সেয়েহে মই কাৰোবাৰ কুণ্ডলী এখন বিচাৰ কৰি মই পঠিয়াই দিয়াৰ পিছত মই সকলোকে বিশেষকৈ সুন্দৰভাৱে বুজাই দিওঁ মোৰ স্বভাৱ কাৰণ কথা এটা আছে অনলাইনত কৰাৰ লগে লগে যে পঠাই দিয়ে কাম বা কৰ্তব্যটো শেষ নহয় সেয়েহে মই বিচাৰ কৰাৰ পিছত আপোনালোকৰ লগত কণ্টেক্ট কৰোঁ আৰু সেই কণ্টেক্ট কৰাৰ সময়ত এনেকুৱা হৈ যায় কেতিয়াবা আপোনাৰ পঠাই থাকোঁতে ইমান হিচাপত মানে ফোন আহি যায় কেতিয়াবা সেইখন পঠাৰ কাৰণেও অসুবিধা হৈ যায় কাৰণ এবাৰ অন কৰাৰ পিছতে নাই বোলো 1-1.5 ঘণ্টা সময় কথা পাতিব লগা হয় সেইকাৰণে মই প্ৰায় আপোনালোকক আৰু ফোনটো হেৰিয়ে নাপায় বহুতৰে প্ৰশ্ন ইয়াৰ মুখ্য কাৰণটো আপোনালোকে হয়তো জানিলেও অলপ আচৰিত খাব বহুতে একচুৱেলি মই ডিষ্টেঞ্চ এডুকেশ্যনত মাষ্টাৰ ডিগ্ৰী কোৰ্চ কৰি আছোঁ গতিকে মাষ্টাৰ ডিগ্ৰী মই কোৰ্চ কৰি আছোঁ মই এতিয়া 3rd ছেমিষ্টাৰ পৰীক্ষা আছে 19 তাৰিখৰ পৰা গতিকে মাষ্টাৰ ডিগ্ৰী 3rd ছেমিষ্টাৰৰ ডিষ্টেঞ্চ এডুকেশ্যনৰ 19 মে'ৰ পৰা পৰীক্ষা আছে মোৰ 3rd ছেমিষ্টাৰ 2 তাৰিখে শেষ হ'ব সেইকাৰণে মই সেইকাৰণে অহাকালিৰ পৰা মই কাৰো কুণ্ডলী নতুনকৈ লিপিবদ্ধ নকৰোঁ গতিকে আপোনালোকক কৈছোঁ আপোনালোকৰ যদি কাৰোবাৰ কিবা চাবলগীয়া আছে বিশেষ তেতিয়াহ'লে আপোনালোকে অহা জুন মাহৰ 3 তাৰিখৰ পৰা আকৌ পাই যাব ফোনটো আৰু সেইখিনিয়ে আপোনালোকক ক'বলগীয়া কথা কাৰণ মই জ্যোতিষৰ লগতে আপোনালোকৰ লগত এইবিলাক কৰি থকাৰ লগতে মই এতিয়াও আকৌ ডিষ্টেঞ্চ এডুকেশ্যনত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ সেইকাৰণে মই কোনো চেম্বাৰে খোলা নাই গমে পাইছে বহুতে কম আপোনাৰ চেম্বাৰ ক'ত কাৰণ মই চেম্বাৰ খোলা নাই মোৰ ঘৰত আহিবলৈ পাৰ্মিশ্যন নাই বহুতে কিয় নিদিও এতিয়া আপোনালোক পুৰাকৈ গম পালে আচল উদ্দেশ্য হ'ল মই এতিয়া মাষ্টাৰ ডিগ্ৰী 3rd ছেমিষ্টাৰত পৰীক্ষা দিম 19 তাৰিখত আছে আৰু নেক্সট এই বছৰতে শেষ হ'ব নেক্সট এইটো আপোনালোকৰ নৱেম্বৰৰ পৰীক্ষা হ'ব 4th ছেমিষ্টাৰটো তাৰপিছত আপোনালোকৰ কথা নাই চাওঁ চিন্তা কৰি চাম মই চেম্বাৰ খুলিম নে নুখুলিম সেইটো পিছত হ'ব
গতিকে যদি চেম্বাৰ খোলোঁ তেতিয়াহ'লেতো কথাই নাই, তেতিয়া 25ৰ পৰাই মই খুলিম চেম্বাৰ নিজাকৈ। গতিকে আপোনালোকে কৈ থৈ দিলোঁ, কাৰণ একেলগে গোটেইখিনি বস্তু চলাই নিয়াটো এজন মানুহৰ পক্ষে সম্ভৱ নহয়, সেইটো আপোনালোকেও জানে। কিন্তু বিভিন্নজনৰ বিভিন্ন অনুৰোধত বাধ্য হৈ যাওঁ, সেইকাৰণে মই বাছি বাছি চাওঁ কুণ্ডলী বুলি মই কওঁ, সমস্যাৰ কথাটোহে কওঁ। আৰু মই সমস্যা যিবিলাকত সেইখিনিয়ে মই কুণ্ডলী মুখ্যতঃ বেছি প্ৰাধান্য দি চাই আহিছোঁ। বিশেষ বেলেগ সেনেকৈ চোৱাৰ ক্ষেত্ৰত মই কৈয়ে দিওঁ আনৰ হাতত চাই লওক, কাৰণ সমস্যা বস্তুটো বেলেগ। কাৰণ যি সমস্যাত ভোগে সি বুজি পায় সমস্যাটো। সমস্যা বস্তুটো এনেকুৱাকৈ আহি যে মানুহৰ তাত কেতিয়াবা সঁচাই খুব মানে আপোনাৰ খুব গোপনে আহি যায় সমস্যাবিলাক। আৰু সমস্যা যেতিয়া এবাৰ সমস্যাই লগ দিয়ে, সেই সমস্যা সদায় বাঢ়ি যায়, তাক সমাধান কৰাটো খুব জটিল হৈ পৰে। আৰু মই সেই বস্তুটো জানো কাৰণে উপলব্ধি কৰোঁ, সেইকাৰণে মই মোৰ কুণ্ডলী বিচাৰত প্ৰথম প্ৰাধান্যটো সমস্যাক লৈ দিওঁ। আৰু সেইকাৰণে আপোনালোকে নিশ্চয় গম পাইছে, যিখিনি লোকে মই কৰি বা কুণ্ডলী বিচাৰ কৰি দি আছে তেখেতসকলে জানে, কাৰণ নিশ্চয় তেখেতসকলে মোৰ লগত কথা পাতিছে, কথা পাতি গম পাইছে। মোক পাই যাব, পাৰ্চনেলি পাই যায় তেতিয়া ফোনত, কাৰণ মই কোনোবা এজনৰ কুণ্ডলী বিচাৰ কৰিলে মই সেইজনৰ লগত সম্পূৰ্ণভাৱে কথাও পাতি লওঁ। মই বুজাই দিওঁ যে আপুনি অমুক 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 বা তমুকৰ তমুক হৈছে। একো নাই, সমস্যা কাৰ নাথাকে, সমস্যা সকলোৰে থাকে, ভয় খাব নালাগে। কিছুমানৰ কথা মুখ্য কথাই কৈছোঁ যে মোৰ নিজৰে শনি দশাই চলি আছে, আপোনালোকক মোৰ শনি দশাই চলি আছে, তাৰ লগত অন্তৰদশা ৰাহু চলি আছে। কিন্তু মই যদি বেলেগ এজন জ্যোতিষীকে চাব যাওঁ তেতিয়াহ'লেতো হৈছে সেইখন নাটক, কিন্তু মোৰতো একো হোৱা নাই কথা। কিন্তু কথা হ'ল কি, মই কিছু নীতি নিয়মত চলোঁ, আৰু এটা শনি দশা চলি আছে, সেইকাৰণে মানুহক মই সহায় কৰি আছোঁ। আৰু কিহত সহায় কৰি আছোঁ? সমস্যাৰ ওপৰত। সমস্যাৰ পৰা আকৌ সমস্যা, কাৰণ শনি লগল দিলে মানুহৰ সমস্যা, এই সমস্যাৰ ওপৰত আকৌ সমস্যা। কোনটো সমস্যা? কিছুমানৰ মোৰ সমস্যা ক'ত পালে আপোনালোকে? যে মই কুণ্ডলী বিচাৰ কৰি থাকোঁতে আনফালে মোৰ মাষ্টাৰ ডিগ্ৰীত পঢ়ি আছোঁ, মই কোৰ্চ কৰি আছোঁ ডিষ্টেঞ্চ এডুকেশ্যনত, এই পৰীক্ষা আকৌ দিম। চিন্তা কৰি চাব আপোনালোকে। অথচ মোৰ নিজৰ দশা চলি আছে শনি, অন্তৰ দশা চলি ৰাহুৰ। এই ৰাহুৰ অন্তৰ দশা শনিৰ দশাত মই কিন্তু আপোনালোকৰ লগত সুন্দৰভাৱে হাঁহি হাঁহি কথা পাতি আছোঁ। আনমতেতো বা সাংঘাতিক কথা। সেইকাৰণে কওঁ যে সমস্যা সমস্যা বুলি ধৰি ল'ব নালাগে। নিজক সদায় অকণমান প্ৰয়োজন সাপেক্ষে নিজক অকণ মানসিকভাৱে সবল কৰি লোৱাটো ভাল। আৰু কোৱা আছে শনি দশাত আপোনাৰ পৰিশ্ৰম বৃদ্ধি হয়। যদি পৰিশ্ৰম বৃদ্ধি হয় জানোৱে, আকৌ পৰিশ্ৰম আপুনি যিখিনি পৰিশ্ৰম সেইখিনি সমস্যা বুলি কৈ ধৰি লওঁ, আকৌ তাৰ ওপৰত কৰা পৰিশ্ৰম নিশ্চয় এদিন ফল পাব। মোক নিজে মই আপোনালোকক কৈ দিছোঁ যে মোৰ সমস্যাটো, মোৰ দশা চলি আছে শনিৰ দশা, অন্তৰ দশা আছে ৰাহুৰ, কিন্তু মই আপোনালোকৰ লগত সমস্যাৰ বিষয়ে আলোচনা কৰি আছোঁ, বিচাৰ কৰি আছোঁ সমস্যাৰে। আনফালে নিজৰো সমস্যা এইটোৱে, মোৰ সমস্যা এইটো। আৰু যে কয় যে টকা পইচা নহ'ব পাৰে, আপোনাৰ আন সমস্যা হ'ব পাৰে, মানসিক হ'ব পাৰে, আপুনি হাঁহি মুখে গ্ৰহণ কৰক। ভাল সকলোৰে কথাটো কৈ থলোঁ যে আপোনালোকে বিশেষকৈ অহাকালিৰ পৰা মোৰ বিশেষকৈ এই নাম্বাৰটোত বিশেষকৈ আপোনাৰ যিটো নাম্বাৰ মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, এই নাম্বাৰত যাতে কোনেও অনুৰোধ নকৰে, কাৰণ তাত অনুৰোধ কৰি বা মেছেজ দি পেলাই আপোনালোকে নাপাব, পিছত ক'ব যে বন্ধ কৰি মানুহজন অহংকাৰী কথা নাহে। মুখ্য কথা, নিজৰো থাকে সমস্যা, নিজৰো কিছু কাম থাকে। গতিকে আমি ক'লোৱে যে মোৰ 19 তাৰিখৰ পৰীক্ষা, গতিকে মই এই আপোনালোকৰ লগত আলোচনা কৰাৰ মাজত সেইকাৰণে মাজে মাজে অফ কৰি হ'ব লগা হয়, কাৰণ কথা আছে তাত। কাৰণ নিজৰ যিহেতু এটা
নিজৰ সমস্যা নিজে সমাধা কৰিব লাগিব, আনেতো নকৰে। গতিকে তাৰ লগতে আনৰো সমস্যাও সমাধা কৰি আছোঁ মই। গতিকে আপোনালোকে একো বেয়া নাপাব, এইখিনি ক'বলগীয়া মোৰ আছিল। বিশেষকৈ আপোনালোকৰ যিসকলে মোৰ তাত চাম বুলি ভাবি আছে, পাই যাব। অহা জুনৰ 3 তাৰিখৰ পৰা আকৌ আপোনালোকে মোক পাই যাব, মই চাই দিম যাৰ যিখিনি পাব লগা আছে, চাম বুলি ভাবি আছে। কাৰণ থাকিবই, আমি বাচি থকা মানে আমাৰ সমস্যা আছে কাৰণে আমি উপলব্ধি কৰোঁ বাচি আছোঁ। কথা সেইটোৱে যে যদি আপোনাৰ সমস্যাই নাথাকে আপুনি কি উপলব্ধি কৰিব যে মই বাচি আছোঁ। কথাটো সেইখিনিয়ে, সমস্যাও থাকিব, সমস্যা আহিব, সমস্যা এদিন নোহোৱা হ'ব। যেনেকৈ এদিন শুভৰ দিন আহিব, এদিন অশুভৰ দিন আহিব, আকৌ অশুভৰ দিন শেষ হ'ব, আকৌ শুভৰ দিন আহিব। সেইখিনি বিশ্বাস ৰাখক, ধৈৰ্য, অকণমান ধৈৰ্য ধৰক। ধৈৰ্য ধৰি আপোনালোকে ৰহি যাওক। যদি কাৰোবাৰ ভাবিছে মোৰ দ্বাৰাই চাম বুলি, বিচাৰ কৰিম বুলি আপোনাৰ পত্ৰিকাখন, মোৰ ক'বলগীয়া বিশেষ, যদি বেলেগত চাম মোৰ ক'বলগীয়া বিশেষ একো নাই। আৰু যদি কোনো ভাবে যে নহয় চাম মোৰ তাত, তেতিয়া মই পাই যাব, জুনৰ 3 তাৰিখ পাই যাব। অহাকালিৰ পৰা মই মোটামুটি কুণ্ডলী বিচাৰ নকৰিম। আৰু সেই মোৰ হোৱাটছআপ নাম্বাৰত কোনো অনুৰোধ যাতে কোনো নকৰে, হয়তো মোবাইলটো অফে পাব। এইখিনিৰ কাৰণে মই আজি ক'বলগীয়া হ'ল আপোনালোকক। একো নাই, সকলোৰে মংগল হওক, ভালে থাকক, কুশলে থাকক, ভয় খাব লাগে একো নাই। সমস্যা যেনেকৈ আহিছে এদিন সমস্যা সেনেকৈ আপোনাৰ নোহোৱা হ'ব, সেইটোৱে বিশ্বাস ৰাখক। এৰিছোঁ।